এইটো সানস্ক্রিন লগাবলৈ কাৰণে বহুত বেছি ইজি দোকানখনতে থৈ দিবলৈ ক'লো আৰু এটা আপোনাক দেখাম দেই পাৰ্চেলটো মোৰ কি আহিছে Hello guys, welcome back to my channel. আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোকৰ সকলোৰে খবৰ ভাল আছে। মোৰ লগতে ভালে আৰু এইফালে আজি বজাৰলৈ আহিছো দুটামান বিশেষ মোৰ প্ৰয়োজনীয় বস্তু ল'ব লগিয়া আছিল। আমাৰ মই আহিছো তাৰে প্ৰথমে সোমালো এখন ঘড়ী দোকানলৈ। মোৰ মানে কেইবাদিন ধৰি মোৰ ঘড়ীকেইটা বেয়া হৈ থাকিল। তাৰ পিছৰ পৰা মই ঘড়ী লোৱাও হোৱা নাছিল। সো আজি তাকে চাওচোন কিবা পছন্দ হয় নেকি। যদি হয় একেবাৰে চাই চিতি আজি লৈয়ে যাম একেবাৰে। कितने का ये 25.95 किमान तो का दाम तो है ग्लो में ग्लो तो 2000 আমি আহিলো বজাৰলৈ চেন্ডেল চাই আছো ইয়াত এয়া বাটালে সোমালো দুজনমান ইপাত দিয়া পাত এক্সাইজ আৰু ডাঙৰ লাগিব তাকে এতিয়া চেন্ডেল চাইছো আৰু মোৰ ভৰিত নাই হোৱা মোৰ ভৰিখন বহুত ডাঙৰ যে সেইকাৰণে মোক ডাঙৰ চেন্ডেল লাগিছে চব আচানক আহিলো আৰু আচানক আহিলো অহাৰ কোনো কথা নাছিলে আহিলো তো আমি বিচাৰিলো পচন্দ নাই হয় আকৌ বস্তুবিলাক অকণমান কালাৰটো হেৰি থাকে যে পচন্দ নাই লগা তাকে চাই আছো এখানে ভাল লাগিছে আমাৰ কাৰণে আৰু মোৰ কাৰণে নহয় তোমাৰ কাৰণে মই এনেকুৱা উপায় নাই সাইড বেগৰ কালেকশ্যনো আছে তেৰা হৈ আছে পুৰা কালাৰটো ভাল লাগিছে লেতেৰা হৈ আছে ন কালাৰটো ভাল লাগিছে বহুত ভাল মানে সাইজৰ পৰিমাণে বুজন লাগিব নেকি ভাত লাগিছে জানো বলা লৈ ল'ব এখন নালাগে চাই লোৱা তুমি চাই লোৱা নাই না আৰু এইফালে দেখিলে নহয় বজাৰ গৈছিলো যে ৰাতি আচানক বজাৰ যোৱা হ'ল মানে দুটা বস্তু বহুত দৰকাৰী বস্তু আনিব লগা হৈছিল আৰু চেন্ডেল চাই আছিলো যে সেই দেখিলে তাৰ ভিতৰত মই এইযোৰ চেন্ডেল কিনিলো মোক এইযোৰ চেন্ডেল বেছি ভাল লাগিছে ডিজাইনটো কিবা এটা ইউনিক হয় আৰু সেইকাৰণে এইযোৰ কিনিলো আৰু মই মানে সদায় ডিউটি গৈ থকা হয় না ডিউটি যোৱাৰ কাৰণে যে মোৰ চেন্ডেল বিলাক মানে সদায় মানে চিঙি গৈ আছে মানে এনেকুৱা দোকানৰ পৰা লৈ লও যে বেছি দিন নাযায় চিঙি মানে শেষ হৈ যায় সেইকাৰণে আমাই গলে যে ইমান দোকানৰ পৰা লৈ থকাতকে লাভ নাই ডাইৰেক্ট বাটা পাই লৈ লোৱা ভাল আছিলে দাম ল'ব আৰু কেদিনমান চলিব তো সেইমতে সেইকাৰণে কি কৰিলো বাটা পা মোৰ কাৰণেও এযোৰ আনিলো পাপাৰ কাৰণে আনিলো পাপাৰ যোৰ আকৌ কি হ'ল ডাঙৰ সাইজ হৈ গ'ল মই সাইজটো গম নাপালো ডাঙৰে লৈ ললো যে যদি নহয় তো আকৌ এক্সচেঞ্জ কৰি ল'ব যাওপাই যাওতে বাটা চেন্ডেলযোৰ লৈ গ'ল কিন্তু দে এইটো যে মই এনেকা ডিজাইন দেখা নাই ভৰিখন ধুনীয়াকৈ কাপ খাই থাকিব আৰু খোজ কাঢ়িবলৈ কাৰণে হলেও ভাল হ'ব এইযোৰ চেন্ডেল একদম ধুনীয়াকৈ ললো
আৰু বাটাতো এনেকৈ একো ডিছকাউণ্ট নিদিয়ে আৰু একো ল'বলগীয়া নাছিলে তাৰপিছত দুটামান বস্তু ল'বলগীয়া আছিল সেইকেইটা ল'লোঁ তাৰপিছত লৈ মেলি কেনে কমপ্লিট হ'ল আৰু বজাৰ পাপাই পূৰা চিঞৰিছে গালি দিছে যে সদায় দৰবা পালেই চেলেৰি পালেই বোলে বজাৰ যাব লাগে কিন্তু মই ক'লোঁ চেলেৰি পইচা দি নাই লোৱা এনেকৈ এক্সট্ৰা পইচা থৈ দিছিলোঁ সেইটো পইচাৰে ল'লোঁ বুলি কেনে মানে হৰ মাহত মানে চেলেৰি পালে যে মই বজাৰলৈ যাওঁগৈ কিবা নে কিবা ল'বলৈ কাৰণে তো সেইকাৰণে মোক গালি দিছে যে বজাৰ খালি গৈ থাকে মই ক'লোঁ নহয় এনেকৈ লৈছোঁ বুলিকে আৰু এইকেইটা বস্তু দৰকাৰী হয় ন যেতিয়া মোৰ সদায় যাবলগীয়া থাকে পিন্ধিব লাগে তো এইটো বস্তু মোক দৰকাৰী হয় নাই তো সেইকাৰণে লোৱা হৈ গ'ল আৰু যি কি নহওক যেহেতু ভিডিঅ'টো মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ শেষ নোহোৱালৈকে আপোনালোকে যাতে চাই গৈ থাকে সিমানতে আশা কৰিলোঁ আৰু আজি ৰাতিপুৱা ৰ'দটো ধুনীয়াকৈ দিছে পুৰা একদম ৰ'দ দিছে গৰমটো কেতিয়া যাব তেনেকুৱা লাগিছে মানে গৰম আৰু আমাৰ পুলিকেইটা যে আনিছিলোঁ মেলাৰ পৰা সেইকেইটা এতিয়ালৈকে লগোৱা হোৱাই নাই দেই তাত থোৱা আছে এইকেইটা মানে মাটি দিব লাগিব যে মাটি আনিব আমাৰ এই ওচৰৰ পৰাই বাগান আছে তাৰপৰাই মানে অকণ খান্দিকৈ আনিব এনেকৈ গাঁত খান্দিব জেগা নাই চ' আনিব তাৰপিছতে মানে পুলিকেইটা লগাম আৰু ধুনীয়াকৈ এতিয়া ফুলে লগাম ৰ'দ দি আছে সেইখিনি আৰু মই স্কিনখনৰ কাৰণে ডক্টৰ দেখাইছিলোঁ যে এনেতো মোৰ এইবিলাক অকণ ঠিক হৈছে হেয়াৰ ফলো বহুত কমি গ'ল যোনটো ডক্টৰে মোক ৰিকমেণ্ড কৰিছিলে তাৰ লগত আৰু এটা মোক ছানস্ক্ৰীম ইউজ কৰিছিলে এনেকৈ মই ৰাগাৰ ছানস্ক্ৰীম ইউজ কৰিছিলোঁ এইটো SPF 30 প্ৰফেশ্যনেল হয় ছানস্ক্ৰীন লোশ্যন হয় মানে বহুত বেছি ভাল আছিলে অল স্কিন টাইপ আছিলে কিন্তু ডক্টৰে মোক ৰিকমেণ্ড কৰিলে তেওঁ নিজৰ ফালৰ পৰা আৰু মোক সদায় লগাব কৈছে যোনটো তেওঁ ৰিকমেণ্ড কৰিছে এইটো হৈছে ইপিছফ্ট AS মইশ্চাৰাইজাৰ উইথ মাইক্ৰ প্লাছ ছানস্ক্ৰীম এইটো ছানস্ক্ৰীমৰ লগত মইশ্চাৰাইজাৰ মিক্স হৈছে মোৰ আকৌ এক্সট্ৰাকৈ মই মইশ্চাৰাইজাৰ লগাবলৈ মোৰ কোনো দৰকাৰ প্ৰয়োজন নপৰে এইটো ইয়াত মোৰ ছানস্ক্ৰীম প্লাছ মইশ্চাৰাইজাৰ আৰু এইটো মোক ডক্টৰে কৈছে যে তুমি সদায় কাৰণে এইটো তোমাৰ ৰুটিনত ফিক্স কৰি লোৱা যে তোমাৰ এইটো কেতিয়াও চেঞ্জ নহয় আৰু এইটো এনেকৈ এক্সট্ৰাকৈ কিনিব নাপায় চাগে ডক্টৰে ৰিকমেণ্ড কৰিলেহে আপোনালোকে ল'ব পাৰে আৰু যে লগাইছোঁ এনেকৈ অইন ছানস্ক্ৰীম যেতিয়া লগাওঁ আমাৰ মুখখন বহুত বেছি গৰম ফিল হয় নাই কিন্তু এইটো যেতিয়া মই লগাওঁ যে এক চকুত গৰম ফিল নহয় একদম ধুনীয়াকৈ লগাব পাৰি আৰু এইটো ছানস্ক্ৰীম লগাবলৈ কাৰণে বহুত বেছি ইজি একো একদম ডাঠ নহয় একদম লিকুইড টাইপৰ কাৰণ যিহেতু এইটো মইশ্চাৰাইজাৰ মিক্স হৈ আছে লগাবলৈ কাৰণে বহুত বেছি ইজি হয় ইয়াত বেছি নহয় 3-4 টোপালমান ল'লেও ইয়াৰ হৈ যায় এইখিনি আমাৰ কাৰণে বহুত যথেষ্ট হ'ব এইখিনি আমি ধুনীয়াকৈ এটা মুখত লগাব পাৰিম আৰু ডক্টৰে কোৱা মতে আমি ছানস্ক্ৰীম পুৰা 1 চামুচৰ সমান লগাব লাগে কিন্তু তথাপি ইয়াত মই অকণমান কমেই লগাইছোঁ 5-6 ড্ৰপমান লগাই লৈছোঁ আৰু গোটেই মোৰ স্কিনখনত পুৰা ঘঁহি লৈছোঁ আৰু যাতে মই কোনো এটা জাগা এৰ নাখায় তেনেকুৱাকৈ লগাইছোঁ আৰু সদায় ক্ৰীম যে আমি মুখৰ তলফালৰ পৰা ওপৰলৈ লগাব লাগে এইফালে চাওক কি ধুনীয়াকৈ লাগি গ'ল একো মানে গৰম ভাৱ নাই একো অইলিনেছ নাই একদম মইশ্চাৰাইজাৰ যেনেকৈ লগালে মুখখন একদম ধুনীয়া লাগে তেনেকুৱা একদম পুৰা ফিল হৈছে ছানস্ক্ৰীম লগোৱা নিচিনা লগাই নাই আৰু এইফালে আজি হৈছে নেক্সট ডে গা হাত ধুই কেনে মই একেবাৰে স্কুটিখন ধুবলৈ কাৰণে ওলাই ল'লোঁ কাৰণ যোৱা 2 দিনৰ পৰা যে মই স্কুটিখন একেবাৰে মই ধুৱাবলৈ টাইমে পোৱা নাছিলোঁ জানেনে আৰু যোৱা ৰাতি বৰষুণ দিয়াৰ কাৰণে বোকাৰ চিটিকা মাৰি কেনে স্কুটিখন আৰু বেছি লেতেৰা কৰি দিলে তাকো এতিয়া আমাৰো মই মানে এফালে যাবলৈ ওলাইছোঁ আৰু লেতেৰা লৈ যাব নোৱাৰি নহয় গোটেই বোকা হৈ আছিলে তাকে ভাবিলোঁ যে স্কুটিখন ধুইয়ে লওঁ কিন্তু মই গা হাত ধুই লৈছিলোঁ কিন্তু তথাপিও স্কুটিখন এবাৰ ধুই লওঁ ভাবিলোঁ থুলমুলকৈ আৰু বহুত বেছি ভালকৈ নহয় এদিন একদম স্কুটিখন পুৰা একদম সাৰ্ফ পানী সাবুন শ্যাম্পু মিক্স কৰিকে ধুম কিন্তু দে ৰাইজ আজি আকৌ এনেকৈ থুলমুলকৈ ধুই ল'লোঁ আমাৰ মানে হঠাতে এটা জাগাত যাবলৈ কাৰণে ওলোৱা হ'ল সো সেইটোৱে আৰু ধুমাধুম ধুই লওঁ দেই ধুনীয়াকৈ স্কুটি ধুই ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ আমাৰো মই মানে এফালে যাওঁ সেইকাৰণে একদম ধুমাধুম ধুই ল'লোঁ আৰু স্কুটিখন মানে যোৱাকালি নিয়া নাছিলোঁ কামত বহুত বেছি বৰষুণ দি আছিলে যে বৰষুণ দিয়াৰ কাৰণে কি হ'ল গোটেই স্কিনখন পুৰা লেতেৰা হৈ গ'ল
তো সেইকাৰণে যোৱাকালি নিনিলোঁ তো আজি মানে এফালে যাবলৈ আছে তাৰপৰা ডিউটি যাম যোৱা নহয় কালি আগে মানে গৈ আহিম তাৰপিছত অকণমান কিবা কাম আছিলে তো অকলে যাবলৈ মন যোৱা নাছিলে সেইদিন লগতে আমাকো লৈ যাওঁ আৰু বুক এখনো মানে কিবা জমা দিবলগীয়া আছিলে তো সেইকাৰণে যাওঁ ধুমাধুম ধুই ল'লোঁ আৰু মোৰ চোৰখনে টাইম হৈ গ'ল ওলামেই আৰু এতিয়া আমাৰ ওলাই আছে মই ওলাই লওঁগৈ হৈ গ'ল ৰেডি এতিয়া আমি ওলাওঁ লাম্মাও হৈ গ'ল ৰেডি ময়ো হৈ গ'লোঁ ৰেডি চুলিখিনি যে মোৰ ভিজা গা ধুলোঁ যে চুলিখিনি মানে ভিজাই থাকিলে এতিয়া যে মেলিবলৈও সময় নাই সেইকাৰণে যে মই ভিজাই একদম খোপা বান্ধি লৈছোঁ আৰু কাৰণ হেলমেট পিন্ধিব লাগিব এতিয়া হেলমেট নিপিন্ধো যেতিয়া আমি এতিয়া মইতো লাহোৱাল ফালে যাম ন মানে মোৰ বুকখনৰ জমা দিবলগীয়া আছিলে চ' মানে অলপমান পইচা যিহেতু কাম কৰিছোঁ কিবা এটা গোটাব লাগিবই হয় নাই চ' এনেকৈতো অকলশৰীয়াকৈ যাওঁ কিন্তু আজি আমাক লৈ গৈছোঁ সেইকাৰণে ধমাটো মলাই দিলোঁ আৰু স্কুটিখনো পুৰা চফা হৈ গ'ল যাওঁ এতিয়া গৈ কেনে তাত লগ পাই আছোঁ দেই দেৰি হৈ গৈছে একেবাৰে ল'লোঁ তলা চাবি ল'লোঁ তলা চলা লৈ মেলি ৰেডি মোৰ চেণ্ডেলযোৰ পিন্ধাই নাই কটা পাতে চেণ্ডেল পিন্ধিবই পাহৰি গৈছোঁ হৈ গ'ল আৰু খালী বৈ যাব লাগিব লংগা চেণ্ডেলযোৰ ইয়াতে থোৱা আছে আৰু চেণ্ডেলযোৰ যে পিন্ধিবলৈ ইমানেই আৰাম বহুত কমফৰ্টেবল হয় একদম খোজকাঢ়ি কালিতো গাড়ীত গ'লোঁ ন সেইকাৰণে একদম ইমানেই আৰাম পিন্ধি যাবলৈ কাৰণে যাওঁ এতিয়া আকৌ ব'লা দুৱাৰ লগাই লোৱা দুৱাৰ লগাই লওঁ কাৰণ আমাৰ দুখন দুৱাৰ হয় নাই এখন এইফালে দুখন দুৱাৰে লগাই ল'ব লাগিব গৈ অহাৰ পিছত লগ পাম দেই এইফালে আমি পোষ্ট অফিচ আহি পালোঁ আহি পাই মই কাউণ্টাৰলৈ গ'লোঁ এখন ফৰ্ম ল'বলৈ কাৰণে কাৰণ ছেভিংছ একাউণ্টৰ কাৰণে এখন ফৰ্ম ফিল কৰিব লাগে আৰু তাকে মই ল'বলৈ গ'লোঁ আৰু এতিয়ালৈকে বাইদেউজনী আহি নাই পোৱা যোনগৰাকীয়ে মানে পইচা জমা লয় সিমান দেৰিলৈকে মোৰ যিখিনি মানে ফিল কৰিবলগীয়া কাম আছে সেইখিনি কৰিলোঁ তেতিয়ালৈকে চাগে আহি যাব পাৰে ন আৰু এইবিলাক ফৰ্ম ফিল কৰা যে কামবিলাক বহুত মানে চাই চিতি কৰিব লাগে ন এইবিলাকতো খুব সময় লাগে এইফালে আমাৰো মই আহিলোঁ লাহোৱালত যিখিনি কাম আছিলে কৰি আছোঁ কিন্তু এতিয়ালৈকে যোনজনী মানে মেইন বাইদেউ আছে সেইখিনি আহি নাই পোৱা আৰু অকণমান দেৰি ৰ'ব কৈছে আমাক এতিয়া আহি নাই পোৱা এতিয়ালৈকে আমি ৰখি আছোঁ এইফালে মা বহি আছে লগতে ময়ো বহি আছোঁ মোৰ ডিউটি যাব আছে বাৰু আৰু অকণমান দেৰি চাই লওঁ যদি আহে তো আহিব নহ'লে মই যামগৈ আম্মাই থাকিব আম্মাই কিবা জমা চমা দি যাব আৰু মানে গৰম লাগিছে আৰু আজি যিহেতু টিচাৰ্ছ ডে হয় যে বাহিৰত লাহোৱাল কলেজৰ ষ্টুডেণ্ট পুৰা ভিৰ হৈ আছে একেবাৰে টিচাৰ্ছ ডেৰ কাৰণে চবেই কোনোবাই ইউনিফৰ্ম কোনোবাই চিভিল ড্ৰেছ কৰি আহিছে ফুৰিব যাবলৈ চ' তাকে এতিয়া চাওঁ কি হয় আৰু এইফালে পোষ্ট অফিচৰ কাম কৰি মেলি আহি গ'লোঁ সেয়া বহুত দেৰিছে গ'লোঁ আম্মাই কামখিনি কৰি ল'লে তাত যে মেচিনটো বেয়া হৈ গৈছিলে মেচিন বেয়া হোৱাৰ কাৰণে আধা ঘণ্টাতকৈ বেছি লাগিলে ভাল মই গুচি গ'লোঁ নহ'লে মোৰ আৰু বেছি দেৰি লাগিলেহেঁতেন এইখন বুক আছিলে বুকখন ক্লিয়াৰ হৈ গ'ল মানে জমা দিয়া হৈ গ'ল আৰু তাৰোপৰি আজি মোৰ এটা পাৰ্চেলো আহিব লগা আছিলে দাদাজনে ফোন মাৰিছিলে মোৰ ওচৰৰ দোকানখনতে থৈ দিবলৈ ক'লোঁ আৰু এতিয়া আপোনাক দেখাম দেই পাৰ্চেলটোত মোৰ কি আহিছে বহুত ডাঙৰ নহয় কিন্তু বহুত ইউজফুল এটা বস্তু হয় পাৰ্চেলটো মানে সেনেকৈয়ে আম্মাই থৈ দিছে অপেনিং নাই কৰা কাৰণ মই আহিলে অপেনিং কৰিম বুলি কেনে এইটা হৈছে মোৰ পাৰ্চেল বহুত ধুনীয়া বস্তু হয় ইউনিক বস্তু ইউনিক নহয় মানে খালি বহুত হেল্পফুল হয় আমাক ডেইলি জীৱনত বহুত প্ৰয়োজনীয় বস্তু হয় এইটো বস্তু এইকেইটা হৈছে ৰুমাল হেংকি বহুত ধুনীয়া হৈছে ন মা ৰুমাল আম্মাই ভৰাই দিলে আৰু এই তিনিখন বাইক এনে থলোঁ বাইক দিম ভিন্টি বেটি যেনেকৈ কৰে তিনিটাই মানে অদলা বদলাকৈ ল'ব তিনিখন বাইক কাৰণে এখন মই থৈছোঁ ডিউটিলৈ লৈ যাম আৰু বাকীকেইখন আম্মাই ভৰাই দিলে কাৰণ যিমানকেইটা বস্তু ওলাই দিয়া হয় ন চব ভৰাই যায় আমাৰ ঘৰত যে সেইকাৰণে আম্মাই গোটেইকেইটা গডৰেজত ভৰাই দিলে
ক'ৰবাত যেতিয়া যাবলৈ হ'ব তেতিয়া তাৰপৰা ওলৱাই লৈ ল'ব, নহ'লে এনেকৈ যে চব ভৰাই যায়, একে মুঠত যদি চব ওলৱাই দিম চব গায়ব হৈ যাব। সেইকাৰণে ওলাই দিলে বাইকেনেও দি পঠিয়াব লাগিব বাইক। কিন্তু যে বহুত বেছি ভাল লাগিছে দেই, কালাৰকেইটাও ধুনীয়া ধুনীয়া।